আৰু এখন সেতু উড়ন সেতু মুকলি হ'বলৈ গৈ আছে মহানগৰবাসীয়ে লাভ কৰিব আন এখন নতুন উড়ন সেতু ইতিমধ্যে সাজু হৈছে সেতুখন আপুনি যেটো উপস্থিত আছে তাত পৰিৱেশটো কেনেকুৱা কি ধৰণে নিৰ্মাণ কৰা হৈছে সেতুখন লগতে এই সেতুখন মুকলি হোৱাৰ পাছত যান-জঁট কিমান কমিব বা কোন কোন অঞ্চলৰ ৰাইজে সকাহ পাব আসাক নিৰুৎপল ইতিমধ্যে আপুনি ND24 দৰ্শকসকলক জনাইছে যে আন এখন উড়ন সেতু উপহাৰ হিচাপে লৈ গৈ আছে গুৱাহাটী মহানগৰবাসীয়ে হৰলুমুখৰ যি নৱনিৰ্মিত উড়ন সেতু সেই উড়ন সেতুখন কিছু সময় পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পোৱাৰ লগে লগে এই যিখন নৱনিৰ্মিত উড়ন সেতু আছে উড়ন সেতুখন তেখেতে মুকলি কৰিব ইতিমধ্যে যি যাৱতীয় কাৰ্যসূচী সেয়া গ্ৰহণ কৰা হৈছে মই এই মুহূৰ্তত এই যিখন নৱনিৰ্মিত উড়ন সেতু তাৰ ওপৰত উপস্থিত আছো কিছু দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো এয়া হৈছে নৱনিৰ্মিত ভৰলুৰ যি উড়ন সেতু আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে কিছু সময় পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তেখেতে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰিব এই উড়ন সেতুখন আমি যদি উল্লেখ কৰোঁ যে এই উড়ন সেতুখন 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু এই উড়ন সেতুখনে মাছখোৱা দিশৰ পৰা ফটাখিল আমবাৰী দিশলৈকে সংযোগ ঘটাব লগতে আন এটা অংশ মালিগাঁৱৰ ফালে সংযোগ ঘটাব লগতে যি শান্তিপুৰত যেটো এলিভেটেড কৰিডৰ আছে সেই কৰিডৰলৈকো সংযোগ ঘটাব অৰ্থাৎ তিনিটা অংশ এই উড়ন সেতুখনৰ আছে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে প্ৰায় 99 কোটি টকা ব্যয় সাপেক্ষে এই উড়ন সেতুখন নিৰ্মাণ কৰা হৈছে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ লগতে ৰেল বিভাগৰ যৌথ উদ্যোগত এই উড়ন সেতুখন নিৰ্মাণ কৰা হৈছে আৰু সম্পূৰ্ণভাৱে এই মুহূৰ্তত সাজু কৰি তোলা হৈছে লাইটিঙেৰে বিশেষ ইয়াতে ব্যৱস্থা কৰা হৈছে নিশাৰ ভাগত যাতে যান-বাহন সুকলমে চলাচল কৰিব পাৰে তাৰ বাবে এনে ধৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা সকলো ধৰণে ইয়াতে আলোকিত কৰা হৈছে আৰু অত্যাধুনিক ইয়াতে লাইটিঙৰ ব্যৱস্থা কৰা হৈছে নিশাৰ ভাগত যান-বাহন চলাচল কৰিবৰ বাবে ইতিমধ্যে যথেষ্ট সংখ্যক ইয়াৰ স্থানীয় লোকো আহি উপস্থিত হৈছে কাৰণ এই সমস্যা দীৰ্ঘদিনীয়া ভৰলুমুখত অৰ্থাৎ গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিবলৈ যেতিয়া লোকসকল আহে ভৰলুমুখত বিভিন্ন স্থানৰ বিভিন্ন যান-জঁটৰ সৃষ্টি হয় লগতে ভৰলুমুখৰ যেটো ৰেল গেট আছে সেই ৰেল গেটতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল স্থানীয় লোকসকল কিন্তু এই উড়ন সেতুখনে মুকলি হোৱাৰ পাছতে আচলতে দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি ক'ব পাৰি লগতে গুৱাহাটী মহানগৰীৰ যেটো সৌন্দৰ্য সেই সৌন্দৰ্যটো বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু এই মুহূৰ্তত ইয়াৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা হওক বা পৌৰ নিগমৰ পৌৰপতি মিগেন হৰণীয়া তেখেতসকল আহি উপস্থিত হৈছে আৰু তেখেতসকলে মুখ্যমন্ত্ৰীক সহযোগ কৰিব লগতে এই দলংখন মুকলি কৰা হ'ব এই মুহূৰ্তত মই অকমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু দলংখন মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে দীনেশ গোস্বামী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তেখেতৰ নামত নামকৰণ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকী উল্লেখ কৰিছে আমি দেখিছিলোঁ যে যোৱা 4 বছৰ পূৰ্বে বা 5 বছৰ পূৰ্বে এই অঞ্চলত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছিল ৰেল গেট পাৰ হ'বলৈ চিন্তা কৰিবলগীয়া হৈছিল ইয়াৰে অঞ্চলবাসীয়ে এই উড়ন সেতুখন মুকলি হোৱাৰ পাছতে এই সমস্যা দূৰীকৰণ হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে চাওক এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আমাৰ ভৰলুমুখত যিটো যান-জঁটৰ সমস্যা আছিল আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত আজি যিখন ফ্লাইঅভাৰ নিৰ্মাণ হ'ল আৰু আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন অলপ পিছতেই কৰিব গতিকে মই ভাবোঁ যে এইটো এটা মাননীয় মুখ্যমন্ত্ৰীয়ে এটা বিৰল কাম কৰিলে আৰু এইটোই নহয় গুৱাহাটীৰ বিভিন্ন যান-জঁটৰ বাবে বিভিন্ন ঠাইত ইতিমধ্যে কেইবাখনো ফ্লাইঅভাৰ নিৰ্মাণ কৰিলে গতিকে বিগত দিনত এই 5টা বছৰৰ ভিতৰতে ইমান ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ কোনো নজিৰ নাই গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আজি আমাৰ অকল ভৰলুমুখৰ ৰাইজৰ বাবে আনন্দৰ কথা নহয় আমাৰ গুৱাহাটীবাসী ৰাইজৰ বাবেও আনন্দৰ কথা অসমবাসী ৰাইজৰ বাবেও আজি এটা আনন্দৰ কথা যে আজি এই ফ্লাইঅভাৰখন উড়ন সেতুখন যেহেতু নিৰ্মাণ কৰিলে ইয়াত যিটো যান-জঁটৰ সমস্যা আছিল এই যান-জঁটৰ সমস্যা এতিয়া একেবাৰে নোহোৱা হ'ব গতিকে এইটো এটা ডাঙৰ পদক্ষেপ মই ভাবোঁ এই ফ্লাইঅভাৰখন ইতিমধ্যে আমাৰ প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দীনেশ গোস্বামীৰ নামত এই ফ্লাইঅভাৰখন ইতিমধ্যে তেওঁৰ নামত অৰ্পণ কৰিছে উৎসৰ্গা কৰিছে
গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতা। আৰু ইতিমধ্যেই যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পাছতে উপস্থিত হ'ব আৰু তাৰ বাবে যি আৰক্ষীৰ বিষয়াসকল লগতে প্ৰশাসনৰ সকলো বিষয়া আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ। আৰু কিছু সময় পাছতেই মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত এই যিখন নৱনিৰ্মিত উৰণ সেতু, এই উৰণ সেতুখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। মই ইতিমধ্যেই জনাইছোঁ যে এই যিখন উৰণ সেতু, এই উৰণ সেতুখনে ভৰলুমুখত যি দীৰ্ঘদিনীয়া যান জঁটৰ সমস্যা আছে সেই সমস্যা দূৰ কৰিব। লগতে ভৰলুমুখৰ যি ৰেলৱে লাইন আছে সেই ৰেলৱে ক্ৰছিঙতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল স্থানীয় লোকসকল, আৰু সেই লোকসকলেও যথেষ্ট পৰিমাণে এই সমস্যাৰ যি সমস্যা আছে সেই সমস্যা হ্ৰাস হ'ব বুলি আশা প্ৰকাশ কৰিব পাৰি। এই মুহূৰ্তত সকলো বিষয়ববীয়া লগতে যিসমূহ প্ৰশাসনিক বিষয়ববীয়া তেওঁলোকো আহি উপস্থিত হৈছে আৰু সকলোৱে কিছু সময় পাছতেই যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিখন উৰণ সেতু আছে সেই উৰণ সেতুখন আনুষ্ঠানিকভাৱে মুকলি কৰিব। মই জনাইছোঁ যে 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন মুকলি কৰা হ'ব আৰু এই উৰণ সেতুখন মুকলি কৰাৰ পাছতে গুৱাহাটীৰ সৌন্দৰ্যৰ অৰ্থাৎ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰতো বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিব পাৰি। এই মুহূৰ্তত মেয়ৰ মৃগেন শৰণীয়াও আছে। মই তেখেতৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আমি পুনৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।